ছাত্ৰ-ছাত্ৰীসকল আজি আমি কাৰেক্ট এনসাৰ যে সিৰিজ আৰম্ভ কৰিছিলো সেই সিৰিজৰ আজি 2017 চনৰ পৰা 2010 এইখিনি প্ৰশ্নৰ উত্তৰ কৰা হ'ব কাৰেক্ট এনসাৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ কৰা হ'ব গতিকে বলা আমি পুনে ক্লাছলৈ গৈছো 2017 চনত কাৰেক্ট এনসাৰ এইকেইটা আহিছিলে পৰীক্ষাত তাৰ প্ৰথমটো হৈছে recently the price of petrol go up so yet time hint হৈছে recently থাকিলে past present perfect tense হয় present perfect tense লিখিবলৈ আমি কি কৰিম subjectৰ লগত has বা have থাকিব আৰু V3 ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো লিখিব লাগিব so go 3 নম্বৰ ফৰ্মটো হৈছে go went gone so শুদ্ধ উত্তৰটো হ'ব recently the price of petrol has gone up I do a lot of work today এই প্ৰশ্নটো ইতিমধ্যে কৰা হৈছে বা পৰীক্ষাত আগত আহিছে সো এনে ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো I have done a lot of work today I wish my brother be here wish থকা বাক্য ইতিমধ্যে আমাৰ দুটামান কৰা হৈছে মানে পৰীক্ষাত কিমান বেছি আহে চিন্তা কৰিছো 2023 চনৰ পৰা 2017 চনত পাওতে আমি তিনিবাৰ পাইছো এই সেন্টেন্সটো that means তিনিবাৰ ৰিপিট হৈছে এই বাক্যটো গতে wish থকা বাক্যবিলাক আমি কি কৰিম পিছৰখিনি were লিখি দিম I wish my brother be here to brother were here লিখিম As he crossed the road a bus knocked him down so hint word as আছে as while when যদি থাকে তেতিয়াহলে বাক্যটো past continuous tense হয় so past continuous ত লিখিবলৈ আমি কি কৰিম subject আছে subjectৰ পিছত was বা were লাগে আৰু তাৰ পিছত ভাৰ্বত ing continuous মানে ভাৰ্বত ing লাগিব so answer হ'ব as he was crossing the road as he was crossing the road পিছৰখিনি তাৰ কোনো ভুল নাই প্ৰশ্নৰ পৰা exact লিখি দিব পাৰিবা I think of going abroad for quite some time I think of going abroad for quite some time so for আছে for quite some time for বা since থাকিলে কি হয় present perfect continuous tense for বা since থাকিলে বাক্যটো present perfect continuous tense হয় so present perfect continuous লিখোতে continuous মানে ভাৰ্বত ing লাগিব আৰু কি লাগিব have বা has তাৰ পিছত been so I লগত has নহয় have হ'ব I have been thinking of going abroad for quite some time I have been thinking of going abroad for quite some time this paper appear twice a week twice once thrice four times five times আদি শব্দ যদি থাকে তেতিয়াহলে বাক্যটো present indefinite বা simple present tense হয় so simple present কৰিবলৈ আমি কি কৰিম verb to যদি subject to third person singular number হয় তেতিয়াহলে ভাৰ্বত as বা es যোগ কৰিলে হ'ব আৰু যেহেতু appear হয় appear ৰ লগত আমাৰ es যোগ নহয় as যোগ হ'ব subject to যেহেতু third person singular number this paper so this paper appears twice a week 2016 চনৰ প্ৰশ্নলৈ এইবাৰ আগবাঢ়িছে we do our lessons when the light went out when আছে when থাকিলে কি হ'ব past continuous tense so past continuous tense ত লিখিব লাগিব past continuous লিখিবলৈ we লগত was বা were ভিতৰত এটা হ'ব we were হ'ব আৰু past continuous মানে ভাৰ্বত ing we were doing বাকিখিনি exact থাকিব we were doing our lessons when the light went out I usually go to bed at 11 o'clock 2014 চনত এই প্ৰশ্নটো আহিছিল আৰু 16 চনত আহিছে হয়নে I usually to হৈছে time hint বা hint word usually always sometimes rarely এই শব্দবিলাক থাকিলে present indefinite tense হয় simple present হয় simple present কৰিবলৈ কি কৰিব লাগে ভাৰ্বত as বা es যোগ কৰিব লাগে যদি subject to third person singular number হয় ইয়াত subject third person singular number নহয় subject first person হয় I গতি ইয়াত অকল ব্ৰেকেট উঠাই দিলে হৈ যাব হয়নে
ইয়াৰ হিন্ট ওয়ার্ড কেটা দি দিয়া হৈছে হিন্ট ওয়ার্ড কেটা হৈছে অলওয়েজ হ'ব পাৰে ইউজুয়ালি হ'ব পাৰে তাই আমাৰ 2 নম্বৰ ইউজুয়ালি শব্দটো ইয়াত আছে হয়নে daily often sometimes frequently occasionally generally regularly weekly monthly yearly annually once twice thrice every day every week every month every time মানে every পিছত যদি টাইম থাকে এই শব্দবিলাকৰ ভিতৰত যিকোনো এটা যদি থাকে তেতিয়া হলে আমি বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখো আৰু প্ৰেজেন্ট ইনডেফিনিট কেনেকৈ লিখে কোৱা হলেই হয়নে কেনেকৈ লিখে সাবজেক্ট প্লাস ভার্ব ভার্বৰ লগত এস বা ইএস কেতিয়াবা যোগ হয় যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হয় আমাৰ ইয়াত এই ক্ষেত্ৰত কি সাবজেক্টটো ফাৰ্ষ্ট পাৰসন হয় গতিকে ইয়াত ভাৰ্বত একো যোগ নহল ব্ৰেকেট উঠাই দি হৈ গৈছে I usually go to bed at 11 o'clock. Number D. All the answers to the questions be wrong. এই প্ৰশ্নটোত কোনো টাইম হিন্ট নাই মই আগতে কৈছিলো যে টাইম হিন্ট কিমান 95% মান সেন্টেন্সত টাইম হিন্ট থাকিব পৰীক্ষাত অহা 90 পৰা 95% সেন্টেন্সত টাইম হিন্ট থাকিব 10 পৰা 5% ত টাইম হিন্ট নাথাকে সেইখিনি আমি বুজি ল'ব লাগিব সেইখিনি আমি কি কৰিব লাগিব তাৰ অৰ্থত বুজি ল'ব লাগিব সেন্স বুজি পাব লাগিব all the answers to the questions be wrong all the answers এই প্ৰশ্নবিলাকৰ answer বিলাক আটাইকেইটা answer কি wrong হয় ভুল গতিকে ইয়াত আমি is ব্যৱহাৰ কৰিলে হৈ যাব all the answers to the questions is হবনে all the answers আছে যে এখানে is নহয় are হ'ব are wrong all the answers to the questions are wrong I wait for you since morning so yet since আছে since or পিছত time আছে গতিকে আমি since to ধৰিম for আছে যদি for or পিছত time নাই you আছে গতিকে you to ধৰিম জানো নাই for বা since থাকিলে অবশ্যই একেটা টেন্সৰে হয় যদি for ও ধৰা কিন্তু for or পিছত যেহেতু time নাই আমি for to ধৰিব নোৱাৰো ইয়াত since থাকিলে present perfect continuous tenseৰ হয় ইতিমধ্যে দেখুৱা হৈছিল hint word কেটা আৰু present perfect continuous tenseত লিখিবলৈ কি কৰা হয় have বা has been তাৰ পিছত verbত ing so I লগত have হ'ব I have been লাগিবই আৰু verbত ing I have been waiting বাকিখিনি একে থাকিব football play everywhere in the world time hint নথকা মানে time hint নথকা football play everywhere in the world পৃথিৱীৰ সকলো ঠাইতে ফুটবল খেলা হয় ইয়াত আমি সেন্স ধৰিব লাগিব পৃথিৱীৰ সকলো ঠাইতে ফুটবল খেলা হয় that means কোনো কাম হয় হয় নহয় হেতু আমি কি বুজিম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় সো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় ঠিকই কিন্তু এই প্যাটাৰ্নটো কি হত আছে প্যাসিভ প্যাটাৰ্নত আছে আৰু প্যাসিভ প্যাটাৰ্নত থকাৰ কাৰণে আমি কি কৰিব লাগিব প্যাসিভ প্যাটাৰ্নত থকাৰ কাৰণে ফুটবল ইজ প্লেড হৈ যাব ফুটবল ইজ প্লেড এভৰিৱেয়াৰ ইন দা ওয়াৰ্ল্ড যেতিয়া ভয়েস এন্ড শিকোৱা হ'ব তেতিয়া এই প্যাসিভ প্যাটাৰ্ন কেনেকৈ হৈছে সেইটো বিতংকৈ আলোচনা কৰা হ'ব বৰ্তমান কাৰেক্ট টেন্সত ইমানটোৱে জানি ললে হ'ব 2015 চনত অহা প্ৰশ্নখিনি এবাৰ আমি আলোচনা কৰিবলৈ লৈছো I usually go to bed at 10 o'clock usually অলপ আগত পাইছিলো usually শব্দ থাকিলে কি হয় present indefinite tense হয় I subject to first person গতিকে ব্ৰেকেট উঠালে হৈ যাব I usually go to bed at 10 o'clock the teacher knew the boy was lying time hint নথকা এইটো এটা বাক্য the teacher knew the boy was lying শিক্ষকজনে জানিছিল যে ল'ৰাজনে মিছা কৈ আছিল ল'ৰাজনে মিছা কথা কৈ আছিল পাষ্টৰ হয় was lying গতিকে ইয়াত কি হৈ যাব এইটো past formত উছি আহিব teacher knew শিক্ষকে জানিছিল the teacher knew the boy was he worked here since 2009 since আছে since থকাৰ কাৰণে আমি বুজি পালো বাক্যটো present perfect continuous tense হয় আৰু present perfect continuous tense হলে কেনেকৈ লিখে ইতিমধ্যে আমাৰ আগৰ দুটা ভিডিওত ভালকৈ বুজাই থোৱা আছে তোমালোকে যদি প্ৰথমে এই ভিডিওটো চাইছা তেতিয়াহলে আগৰ দুটা ভিডিও ভালকৈ চাই লবা কিয়নো এই ভিডিওত কিছু খৰকৈ যোৱা হৈছে ইয়াত ইন ডিটেইল বহু সময়লৈ বুজাই থকা হোৱা নাই ইয়াত অলপ খৰকে যাব পৰা হৈছো আমি আগৰ দুটা ভিডিও চোৱাৰ পিছত গতিকে since থাকিলে present perfect continuous tense হয়
প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ লিখিবলৈ সাবজেক্টৰ লগত have বা has লাগে ইয়াত he যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমাৰ has হ'ব তাৰ পিছত been লাগিবই আৰু ভাৰ্বত ing মানে working he has been working here since 2009 I go to Delhi tomorrow I go to Delhi tomorrow so tomorrow শব্দটোৱে বুজাইছে ই কি টেন্সৰ হয় tomorrow শব্দটোৱে বুজাইছে যে এই বাক্যটো future indefinite tensor হয় future indefinite লিখিবলৈ আমি কি কৰিম I সাবজেক্টৰ লগত shall বা will লাগিব তাৰ লগত যেহেতু shall ব্যৱহাৰ কৰা হয় ইয়াত shall ব্যৱহাৰ কৰিম I shall go এ থাকিব I shall go to Delhi tomorrow নাইবা এই বাক্যটোক আমি I am going to Delhi tomorrow লিখিলেও শুদ্ধ হ'ব present continuous tenseও এই বাক্যক আমি শুদ্ধ কৰিব পাৰো I shall go to Delhi tomorrow লিখিলেও ভুল নাই নাইবা I am going to Delhi tomorrow লিখিলেও অসুবিধা নাই ঠিক আছে 2014 চনত অহা প্ৰশ্নখিনি এবাৰ আলোচনা কৰো I wish I know her কিমান বাৰ আহিলে wish থকা কিমান বাৰ আহিলে মনত পৰিছেনে মন কৰিছিলানে কিমান বাৰ আহিলে wish থকাটো 4-5 বাৰ মান আহিছে গতিকে wish থকা এটা বাক্য পৰীক্ষাত যে তোমালোকে পাবা হেতু নিশ্চিত হৈ থাকা wish থাকিলে কি হয় যদি ইয়াত be থাকে তেতিয়া word লিখি দিবা আৰু যদি verb থাকে তেতিয়া verbৰ second form লিখি দিবা I wish I knew her হৈ যাব ইয়াত knew her The meeting began when we arrived at the auditorium The meeting began when we arrived at the auditorium The meeting had begun when we arrived at the auditorium Yes As soon as I came in she left the room So as soon as থাকিলে কি টেন্স হয় as soon as থাকিলে আমি past indefinite লিখিব পাৰো as soon as I came in she left the room আৰু ইয়াত past indefinite tenseত লিখা হয় to hate men be the biggest crime মানুহক ঘৃণা কৰাটো হৈছে আটাইতকৈ ডাঙৰ crime অপৰাধ তেনে ক্ষেত্ৰত আমি ইয়াত be ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰিম present former is to hate men is the biggest crime to hate men is the biggest crime please stop singing because I try to walk so please stop singing don't disturb এই শব্দবিলাক যদি থাকে তেতিয়াহলে আমি বাক্য present continuous tensor লিখো বা present continuous tensor হয় আৰু যদি ইয়াৰ অৰ্থলেছ হোৱা তেতিয়াহলে তেনে হেতু স্পষ্ট হ'ব বাক্যটো নিজেই কৈ দিব যে present continuous জানে please stop singing because I try to walk মানে মই কিবা এটা কৰাৰ যত্ন কৰি আছো এতিয়া গান গাই নাথাকিবা বন্ধ কৰা নহয় জানো কিবা এটা কৰি আছো আৰু ডিস্টার্ব হৈছে তুমি এটা বন্ধ কৰা গান গোৱা গতে প্ৰেজেন্ট কন্টিনিউয়াস নহয় জানো হয় গতে I am trying to work please stop singing because I am trying to work 2013 চনৰ প্ৰশ্নখিনি এবাৰ চাই লওঁ ice float on water বৰফ পানীত উপঙে present indefinite tense floats লিখি দিলে হৈ যাব ice floats on water এই বাক্যটো আগত এবাৰ আহিছিল এবাৰ আকৌ আহিছে that means repeated he go home when we met him he go home when we met him when আছে when থাকিলে past continuous tense হ'ব he was going home when we met him I want to go for a walk but I not finish my work yet আছে yet শব্দটো থাকিলে present perfect tense হয় yet থাকিলে present perfect tense হয় গতিকে present perfect হ'ব I want to go for a walk but I present perfect কি কৰা হয় আৰু লগত have হ'ব যেহেতু negative হয় so I have not finished verbৰ 3 number form B3 I have not finished my work yet I have not finished my work yet. Question number D perhaps it rained yesterday so yesterday at a time hint হয় time hint বা hint word বুলি ক'ব পাৰি yesterday থাকিলে past indefinite tense হয়
Answer hobo perhaps it rained yesterday. E. All the students leave when I reach the school. So when yet hint word when thakile past continuous tense or hai past continuous tense likhibole ami ki korim all the students or logot were hobo aru leave ot ing. All the students were leaving when I reached the school. You sleep for 3 hours now. For 3 hours now. 3 ঘন্টা ধৰি. That means it's a present perfect continuous tense. So present perfect continuous হবলৈ হলে verbot ing লাগিব. You লগত have লাগিব আৰু been লাগিব. You have been sleeping for 3 hours now. We worked for 2 hours at a stretch and now we need to rest. এই বাক্যটোত for আছে, now আছে, কিন্তু থকাৰ পিছতো ইয়াত আমি sense চাব লাগিব. টাইম হিন থকাৰ পিছতো আমি ইয়াত sense ধৰিব লাগিব. ইয়াৰ অৰ্থৰ ওপৰত বেছ কৰি সেই বাক্যটো হ'ব. যেহেতু ইয়াত কোৱা হৈছে we worked for 2 hours at a stretch and now we need to rest. আমি 2 ঘণ্টা ধৰি একেৰাহে খোজকাঢ়িলো. এতিয়া ৰেষ্টৰ প্ৰয়োজন হৈছে. That means কোনো এটা কাম এইমাত্ৰ শেষ হৈছে. আমি 2 ঘণ্টা ধৰি ইতিমধ্যে খোজকাঢ়িলো আৰু সেই কাৰণে এতিয়া আমাৰ ৰেষ্টৰ প্ৰয়োজন হৈছে. মানে এটা সেন্সে কি বুজাইছে? অৰ্থ কি কৈছে? অৰ্থ কৈছে যে ইতিমধ্যে আমাৰ 2 ঘণ্টা খোজকঢ়া কাৰ্যটো শেষ হৈছে. গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্স নহয় জানো? ইয়াত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স লিখিম. গতিকে এই যে টাইম হিন্টে হওক বা যিকোনো ৰুল দিয়া হয়, every rule has an exception. প্ৰতিটো ৰুলেই নিয়মৰে ব্যতিৰেক থাকে. হেতু থাকিব, এক্সেপশন থাকিবই নহয় জানো? গতিকে এইটো এটা এক্সেপশন হয় তাত. So ইয়াৰ শুদ্ধ উত্তৰ হ'ব we have worked for 2 hours at a stretch and now we need to rest. বুজি পালা? এবাৰ আমি 2011 চনত অহা প্ৰশ্নখিনি আলোচনা কৰোঁ. I be in Delhi since 2008. Since 2008. Since থাকিলে present perfect continuous tense হয়. হয়নে? So I have been in Delhi since 2008. কিন্তু ইয়াত আমাৰ কি কৰা হৈছে? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স লিখা হোৱা নাই, প্ৰেজেন্ট পাৰফেক্ট লিখা হৈছে. প্ৰেজেন্ট পাৰফেক্ট কিয় হ'ব? যেতিয়া ভাৰ্ব কন্টিনিউয়াস কৰিব নোৱাৰো. এনে কিছুমান ভাৰ্ব আছে স্ট্যাটিক ভাৰ্ব. স্ট্যাটিক ভাৰ্বখিনি আমি কি কৰিব নোৱাৰো? কন্টিনিউয়াস টেন্সত লিখিব নোৱাৰো, আইএনজি ফৰ্মত লিখিব নোৱাৰো. আৰু যেতিয়া কন্টিনিউয়াস টেন্সত লিখিব নোৱাৰা ভাৰ্ব থাকে কাৰেক্ট টেন্স কৰিবলৈ দিয়া বাক্যটো, তেতিয়া তাৰ যিটো টেন্সলৈ যাব লাগিছিল তাৰ আগৰটো টেন্সত লৈ ঘূৰি আহে. প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব লাগিছিল, কিন্তু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নহয়, তাৰ এটা টেন্স আগলৈ আহিব. দ্যাট মিন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিব. সো এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ. I have আৰু beৰ past participle হৈছে been. I have been in Delhi since 2008. এই বাক্যটো বুজি পালা? been আছে বুলি আকৌ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বুলি নাভাবিবা. এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নহয়, প্ৰেজেন্ট পাৰফেক্ট হে. কাৰণ have to পাৰফেক্ট টেন্সত লাগিবই. আৰু been হৈছে be was been. be3 হৈছে been. If he started in time, he would not have missed the train. If he started in time, he would not have missed the train. Conditionals. পৰৱৰ্তী অংশখিনি চাইছো, পিছৰ অংশখিনি would আছে, have আছে, v3 আছে. would have v3 থাকিলে কি হ'ব? ইয়াত had হ'ব আৰু v3 হ'ব. had v3. So if he had started, had started v3 হৈছে started. If he had started in time, he would not have missed the train. Had I been a bird, I fly then and there. Had I been a bird, মই চৰাই হোৱা হলে য'ত ত'ত উৰি ফুৰিলো হেতেন. So had I been a bird, I would have flown then and there. That means এটো closed condition হতে পৰিছে. এই closed condition কথা যদি had থাকে আৰু v3 থাকে. The had আছে, v3 আছে,
that means পৰৱৰ্তী অংশটো কি হ'ব would could বা might ৰ লগতে have আৰু V3 হ'ব ঠিক আছে we go to cinema this afternoon as we have got the tickets যেহেতু আমি টিকেট পালো তেতিয়া কি কৰিম টিকেট পালো যদি আমি সিনেমা চাবলৈ যাম নহয় জানো future indefinite we will go to cinema this afternoon as we have got the tickets it go to rain now আছে present continuous tense it is going to rain now we not see Rahul for many years that means present perfect continuous tense kintu see verb to study verb hoy see আমি continuous tense ত লিখিব নোৱাৰো সেইভাবে present perfect continuous tense নেলিখি present perfect tense ত লিখিম so we have not seen Rahul for many years he come in an hour that means এক ঘণ্টাৰ ভিতৰত আহিব তেও future tense ৰ কাৰণে ক্ষেত্ৰত এনে in an hour ব্যৱহাৰ কৰা হয় so he will come in an hour when I went to meet him he read a book when আছে when time hint when আছে when থাকিলে past continuous tense হয় so when I went to meet him he read a book যেতিয়া মই তেওঁক লগ কৰিব গৈছিলো তেওঁ কিতাপ পঢ়ি আছিল he was reading a book when I met him he was reading a book আজি ভিডিঅ'ৰ আৰু টেন্স সিৰিজৰ অন্তিম সন অৰ্থাৎ 2010 চনৰ প্ৰশ্নখিনি এতিয়া আলোচনা কৰিম Number 1 the train start at 9 every morning present indefinite tense train third person singular number হোৱাৰ কাৰণে start ত s যোগ হ'ব মানে the train starts at 9 every morning the train starts they go to watch a movie tonight that means future indefinite tense tomorrow tonight next থাকিলে present future indefinite tense so the future indefinite tense ত আমি লিখিব পাৰো নাই জানো বা present continuous তো এনেকৈ লিখা হয় so they will go to watch a movie tonight but they are going to watch a movie tonight the boy sleep don't disturb so don't disturb থাকিলে present continuous tense হয় ইতিমধ্যে আমি জানো don't disturb থাকিলে present continuous tense that is don't disturb মানে disturb নকৰিবা মই কিবা এটা কৰি আছো মই শুই আছো নহয় জানো present continuous হ'ব so the boy is sleeping don't disturb him I work on his project for the last 2 years I work on this project for the last 2 years সোৱা 2 বছৰ ধৰি মই এই প্ৰজেক্টত কাম কৰি আছো present perfect continuous tense I have been working on this project for the last 2 years when we went to him he teach his student when আছে past continuous tense হ'ব এইখিনি গতে he লগত was হ'ব আৰু verbত ing he was teaching his students when we went to him he was teaching his students he killed in the battle last year এই passive patternৰ বাক্য এটা পৰীক্ষাত হাত খুব দেখা যায় এটো passive patternৰ correct tense he killed in the battle last year এই বাক্যটো যদি আমি অৰ্থ বিচাৰি উলিয়াও তেতিয়ালে কি হ'ব he killed তেওঁ মাৰিছিল in the battle যুদ্ধত last year যোৱা বছৰ তেওঁ যুদ্ধত মাৰিছিল শুদ্ধ হৈছে নে অৰ্থ প্ৰকাশ পাইছে নে অৰ্থ প্ৰকাশ নাই হোৱা কাৰণ তেওঁ মাৰিছিল কাক মাৰিছিল হেতু উল্লেখ থাকিব লাগে তেতিয়াহে শুদ্ধ হ'ব কিন্তু যেহেতু ইয়াৰ অবজেক্ট নাই কাক মাৰিছিল তাৰ অবজেক্ট নাই that means এটো passive ফৰ্মত আছে বা তেওঁক মৰা হৈছিল হেতু বুজাব লাগিব যোৱা বছৰ যুদ্ধত তেওঁক মৰা হৈছিল so তেওঁক মৰা হৈছিল passive পদ লিখিব লাগিব আৰু passive পদ লিখিবলৈ হলে আমি কি কৰিব লাগিব ইয়াত last year যেহেতু আছে past indefinite ৰ বাক্য আৰু past indefinite ৰ বাক্য যদি আমি passive কৰিম তেতিয়া past continuous tense or helping verb তাত লাগিব so he was আৰু passiveত কি হয় passive voiceত passive sentence ত verb টো সদায় past participle formতে হ'ব
V3 হ'ব so he was killed in the battle last year he was killed in the battle last year so correct answer যে ভিডিও সিরিজ আছিল সেই ভিডিও সিরিজটো ইমানতে শেষ কৰিছো বুলি ভাবিছো কিয়নো ইয়াত যথেষ্টখিনি কাৰেক্ট সমাধান কৰি দিয়া হৈছে এই নিয়ম কিটাৰ ভিতৰতে তোমালোকৰ পৰীক্ষাত আহিবই ভিডিও কিটা খুব ভালকৈ চাবা কিবা বুজি নোপোৱা থাকিলে কমেন্ট কৰিবা আৰু যদি বুজি পাইছা তেতিয়া হলে জনাবাচোন ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ তোমালোকৰ মাজলৈ আহি আছো অতি সোনকালে গতিকে ভিডিওটো ইমানতে শেষ কৰিব বিচাৰিছো ধন্যবাদ